ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে 1 জানুৱাৰীৰ পৰা লাভ কৰিব 3000 টকা অসম চৰকাৰৰ তৰফৰ পৰা আৰু যাৰ বাবে কিন্তু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ইয়াৰ লগতে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহৰ বাবে কেইবাটাও আঁচনি লাগু কৰিবলৈ গৈ আছে 2026 চনৰ জানুৱাৰী মাহৰ পৰা। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকক, কিয়নো আপুনি জাষ্ট অসম চৰকাৰৰ 3000 টকাই নহয়, ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ইয়াৰ লগতে আপোনালোকৰ ঘৰত কোন কোন ৰেচন কাৰ্ড আছে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। APL, AAY লগতে BPL তিনি ধৰণৰ কাৰ্ড আছে। আপোনালোকৰ ঘৰত কোনটো কাৰ্ড আছে আপুনি কমেণ্টত এতিয়া জনাই দিয়ক। যিয়ে নহওক আৰম্ভ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ কেইবাটাও নতুন আঁচনি আপোনালোকে এই জানুৱাৰী মাহৰ পৰা লাভ কৰিব। গতিকে ৰেচন কাৰ্ড আছে যদি আপোনালোকে কেনেকৈ এই আঁচনিসমূহৰ বাবে আবেদন কৰিব পাৰিব বা আঁচনিসমূহ আপোনালোকে কেনেকৈ লাভ কৰিব সবিশেষ জনাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এখন আঁচনি মুকলি কৰিবলৈ গৈ আছে, যিটো আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ডধাৰী প্ৰত্যেকটো পৰিয়ালে মাহত 1000 টকা লাভ কৰিব। আৰু এই 1000 টকা কেনেকৈ লাভ কৰিব সেই বিষয়টো মই আপোনালোকক জনাই দি আছোঁ। ইয়াৰ বাবে আপোনালোকে নতুনকৈ কোনো ধৰণৰ আবেদন কৰিব নালাগে। এই 1000 টকা হ'ল আপোনালোকে যেতিয়া নেকি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি আপোনালোকে জানে সেই সময়ত কিন্তু আপোনালোকে বেংক একাউণ্ট বা অন্যান্য ডকুমেণ্টছৰ লগতে বেংক একাউণ্টখন জমা দিব লাগে। গতিকে আপোনালোকে যি বিনামূলীয়া চাউল পাই আছে, ভৱিষ্যতত এনেকুৱা হ'ব পাৰে যে বিনামূলীয়া চাউলৰ বিপৰীতে আপোনালোকে মাহিলী আপোনালোকৰ বেংক একাউণ্টত 1000 টকা লাভ কৰিব, যিটো নেকি এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই, বাট এইটো কাৰ্যকৰী হোৱাৰ সম্ভাৱনা 2026 পৰা খুবেই বেছি। ইয়াৰ লগতে আৰু এটা আঁচনি, সেই আঁচনিৰ নাম হ'ল ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনি বা নেশ্যনেল বেনিফিট আঁচনি, যাৰ জৰিয়তে কি কৰা হ'ব আপোনালোকৰ পৰিয়ালক 20000 টকা দিয়া হ'ব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে। আৰু যাৰ বাবে নেকি আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগে তাৰ এটা মানে কিছুমান ক্ৰাইটেৰিয়া আছে যিসমূহ নেকি আপোনালোকে কমপ্লিট কৰিব লাগে মানে আবেদন কৰিব পাৰি। যদি আপোনালোকে সেই বিষয়ে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব। তেনেক্ষেত্ৰত মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে 20000 টকা কেনেকৈ লাভ কৰিব পাৰিব। ইয়াৰ লগতে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আটাইতকৈ ডাঙৰ যিটো আঁচনি বৰ্তমানৰ সময়ত লাগু কৰিছে বা বৰ্তমানত আবেদন প্ৰক্ৰিয়া চলি আছে, সেই আঁচনিৰ নাম হ'ল অৰুণোদয় আঁচনি। হয়, আপোনালোকে বহুতেই শুনি আচৰিত হ'ব পাৰে যে অৰুণোদয় আঁচনি ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ বাবে হয় নে নহয়। অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিজে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে কি কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী 3000 টকা প্ৰদান কৰা হ'ব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে এতিয়াই আবেদন কৰি লওক। অৰুণোদয় আঁচনিৰ বাবে এতিয়া আবেদন পত্ৰ দি থকা হৈ আছে বা আবেদন চলি আছে। মই আপোনালোকৰ বাবে অলৰেডি এখন ভিডিঅ' বনাই ৰাখিছোঁ য'ত মই আপোনালোকক দেখুৱাই দিছোঁ যে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব, কেনেকৈ ফৰ্ম ফিল আপ কৰি আপোনালোকে ক'ত জমা দিব লাগিব, সকলো বিষয়বস্তু লৈ সেই ভিডিঅ'টোত আলোচনা কৰিছোঁ। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, তেনেক্ষেত্ৰত এই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক। আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে। ইয়াৰ বাহিৰেও কেইবাটাও আঁচনিৰ বিষয়ে আলোচনা কৰিম ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহৰ বাবে। ইয়াৰ উপৰিও বহুতো আঁচনি আছে যিসমূহ মই লাহে লাহে লৈ আহি থাকিম। তো আজিৰ এই ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰাৰ লগতে আপোনালোকে ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব।